আজি আমাৰ বাক্সা সমষ্টি হিচাপে আমি এই শিলিগুৰি বুলি ঠাইত আছোঁ আৰু ইয়াতে ৰাইজৰ লগত আমি অলপ এনজয়ো কৰিলোঁ, ফূৰ্তি কৰিলোঁ। চাৰিওফালে মানুহৰ এটা উৎসৱৰ মহল ধৰিছে। মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো 5টা বছৰ আছিলে মানুহে শান্তি আকৌ বিচাৰিছে। যিহেতু BPF দলে সকলো জাতিটোক ভৰিৰে মোহৰাই পেলাই তেখেতে এই সময়ত BTCখন চলাই আছে। তেখেতৰ যোনটো মানে শাসন ৰাইজে এইটো অত্যাচাৰত মানে অত্যাচাৰ বুলি অনুভৱ কৰিছে। এইকাৰণে সকলো শ্ৰেণীৰ বিশেষ কৰি গাভৰু ছোৱালী আৰু ডেকাসকলে এইবাৰ এই নিৰ্বাচনটো পাৰ কৰাৰ কাৰণে তেখেতসকলে এইবাৰ মানে ঠিক কৰিছে। আমাৰ য'তে আমি মেল মিটিঙত গৈছোঁ তাতে আমি ইয়ং জেনেৰেশ্যনক আগভাগ লোৱা দেখা পাইছোঁ। কলেজৰ পৰা ছোৱালী ল'ৰাবিলাকে সন্মুখত থাকি পেলাই তেখেতসকলে নেতৃত্ব কৰি আছে, এইটো আমি অনুভৱ কৰিছোঁ। ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা নাই, ইয়াতে কোনো মানুহ নাই। আমাৰ ইয়াতে খালি ৰাকেশ আছে। এই বতাহ, এই বায়ু, এই পানী আৰু এই ৰাইজ এই অঞ্চলত যিমান চকুৰে ঢুকি পায় সকলো ৰাকেশৰ লগতে আছে। ইয়াত কোনো পাৰ্টি কোনো মানে কোনো আৰু ব্যক্তি ইয়াত বহুত যুঁজত নাই। এইটো কিহৰ কাৰণে হয় মানুহে সেইটো কাৰণে কি হয়, এতিয়া মই য'ত যাওঁ মোক খালি এতিয়া ছাৰ আপুনি কোনো ভাষণ দিব নালাগে, খালি আপুনি গান গাওক। আপোনাক আমি ইমানে মৰম কৰোঁ, আপুনি হৃদয়তে বাস কৰি থাকে। আপোনাৰ মুখৰ পৰা আমাৰ একো ভাষণ নালাগে। আপোনাক আমি চিনি পাওঁ, আপুনি এজন এই অঞ্চলৰ মৰম কৰা ব্যক্তি, কাম কৰা এটা ব্যক্তি। গতিকে এই নিৰ্বাচনত আপুনি যদি ঘৰৰ পৰাও নোলায় আমি আপোনাক জয়যুক্ত কৰাৰ দায়িত্ব আমি ৰাইজে লৈছোঁ বুলি সকলো ঠাইতে কৈ আছে। নহয়, সেইটো মই দুটাও ভাল পাওঁ। মানে ৰাজনীতিটো হ'ল সমাজ সেৱা কৰাৰ কাৰণে এটা শক্তি, আৰু আনফালেদি কালচাৰ যোনটো মানে গান, এইটো হৃদয়ক চাফা কৰা এটা মানে অস্ত্ৰ বা মানে কি বুলি কয় এইটো হৃদয় চাফা কৰা এটা মেডিচিন টাইপৰ। যে যিমান মানে গান গাওঁ, মানুহৰ লগত সোমাই যাওঁ, তেতিয়া মানে অন্তৰটো খুব মানে আনন্দ লাগে, আকৌ আৰু কাম কৰাৰ কাৰণে বল পায়। এই এনেকুৱা ধৰণৰে মোৰ জীৱনটো মই কটাইছোঁ। আগৰ জীৱনটো মোৰ তেনেকুৱাই আছিলে। জুবিন দা নহয়, সেইটোৱে কথা যে জুবিন দাই যি ধৰণৰে সমাজক সকলো সমাজকে সমান যেনেকৈ কৈ আছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ঠিক এনেকুৱাই মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই ৰাকেশ। সেইটোৱে কথা। মই আৰু এনেকুৱাই চবেই জানে মোক, মই অলপ বিন্দাছ টাইপত থাকোঁ, বিন্দাছ কথা কওঁ। কোনো ধৰণৰ মোৰ ভয় নাই, শংকা নাই মোৰ। মই ৰাইজৰ লগত থাকি ভাল পাওঁ, ৰাইজৰ কাম কৰি থাকোঁ, কৰিম। মই যিহেতু বিটিআৰৰ মই এতিয়া পাৰিষদ হৈ আছোঁ, MCLA হৈ আছোঁ। আমাৰ কিছুমান উন্নয়নমূলক কামৰ কাৰণে আমি এতিয়াও আৰ্থিক আমি বিটিআৰ চৰকাৰৰ পৰা পাওঁ। সেইকাৰণে এইবাৰ আমি মচলপুৰত ডাঙৰ এটা 25 ফুটৰ পৰা 30 ফুটৰ ওখলৈ মই জুবিন দাৰ এটা মূৰ্তি বনাম। সেইটো কথা মই যোৱাকালি মোৰ ফেচবুকত কৈছোঁ। সেইটো কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, সেইটো মই যিহেতু এৰিয়া ডেভেলপমেণ্টৰ নামত বা তেনেকুৱা ষ্টেজো বনোৱাৰ কাৰণে ফাণ্ড থাকে, সেই ফাণ্ডটো ইউটিলাইজ কৰিম, এইটোৱে কথা কৈছিলোঁ।